বিধ্বংসী ঘূৰ্ণিবতাহ তিতলীৰ ওড়িশাৰ উপকূলত খুন্দা ওড়িশাৰ গোপালপুৰত তিতলীৰ ধ্বংসলীলা তিতলীৰ গতিবেগ ঘণ্টাত 150 কিলোমিটাৰ ওড়িশাত ৰেড এলাৰ্ট নিম্ন চাপৰ প্ৰভাৱ অসমতো উত্তাল সমুদ্ৰ ওড়িশাৰ গংজম আৰু গজপতিত তিতলীৰ প্ৰচণ্ড খুন্দাৰ পাছত ব্যাপক ধ্বংসলীলা ওড়িশাৰ লগতে অন্ধ্ৰপ্ৰদেশতো তিতলীৰ ভয়ংকৰ ৰূপ ধাৰণ ইপিনে পশ্চিম বংগত নিম্ন চাপৰ বাবে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ওড়িশাৰ গোপালপুৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে যদিও তিতলীৰ প্ৰভাৱ পৰিছে ভুৱনেশ্বৰ আৰু পুৰীতো এই প্ৰাকৃতিক দুৰ্যোগত প্ৰাণহানি হৈছে 7জনকৈ লোকৰ এই প্ৰচণ্ড ধুমুহাত দুই ৰাজ্যৰ উভালি পৰিছে গছ বাগৰি পৰিছে বিদ্যুতৰ খুঁটা বিদ্যুৎ নাই বিচ্ছিন্ন টেলিফোন যোগাযোগ সেৱা অন্ধ্ৰত বাতিল একাধিক ট্ৰেইন তাৰ মাজতেই হেজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ অসমতো নিম্ন চাপৰ প্ৰভাৱ আৰম্ভ আহিনীয়া বৰষুণ ষষ্ঠী পৰ্যন্ত অব্যাহত থাকিব বৃষ্টি যদি এয়াই হয় তেন্তে পূজাৰ আনন্দ কিছু পৰিমাণে ম্লান হোৱাৰ সম্ভাৱনা নেশ্যনেল ডেস্ক প্ৰাগ নিউজ